এই খবৰটো যোৱাৰ আগতে আমাৰ হৃদয় কঁপি উঠিছে। আহি পৰিছে এটা অত্যন্ত দুখবৰ। আমাৰ মাজত নাই আৰু কণ্ঠশিল্পী জুবিন গাৰ্গ। ছিংগাপুৰৰ পৰা আনুষ্ঠানিকভাৱে খবৰ আহিছে। এই খবৰটো পাই সমগ্ৰ দেশবাসীৰ হৃদয় ভাঙি পৰিছে। ছিংগাপুৰৰ পৰা আহিছে দুখবৰ। আমাৰ মাজত আৰু নাই জুবিন গাৰ্গ। জুবিন গাৰ্গ আৰু নাই। চিকিৎসকে কৰিলে ঘোষণা। ছিংগাপুৰৰ পৰা আহিছে দুখবৰ। জুবিন গাৰ্গ আৰু নাই। ছিংগাপুৰৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল জুবিন গাৰ্গ। ছিংগাপুৰৰ পৰা আহিছে দুখবৰ। আনুষ্ঠানিকভাৱে চিকিৎসকে কৰিলে ঘোষণা। স্কুব ডাইভিং কৰোঁতে গৈ হ'ল মৃত্যু জুবিন গাৰ্গৰ। এই খবৰ পাই সমগ্ৰ দেশবাসীৰে হৃদয় ভাঙি পৰিল। শনিবাৰ আবেলিত আছিল জুবিন গাৰ্গৰ সংগীত অনুষ্ঠান। শেষত ইমানেই ক'ম যে আপুনি সদায় অসমবাসীৰ হৃদয়ত স্মৃতি হৈ থাকিব আৰু আপুনি যিসমূহ অৱদান আগবঢ়াই গৈছে তাৰ বাবে আমি উপকৃত।